স্বাগতম সকলোকে আপোনালোকক এক্সিয়া আইএছ একাডেমীলৈ স্বাগতম জনাইছো সো ধাৰাবাহিকতা অব্যাহত ৰাখি আজিও আমি আপোনালোকৰ ওচৰলৈ নিউজ পেপাৰ এনালাইসিসটো লৈ আহিছো চাও হওক আজি আমাৰ কি নিউজ আছে সো প্ৰথম যেটি নিউজ আছে যে আৰ্মিজ মিসাইল ফায়াৰ পাৱাৰ থান্ডাৰ্স ডাউন কৰ্তব্য পাথ ইন show to strike opposition so গতিকে আমি দেখিছো যে ৰিপাব্লিক ডে ইজ এ মেনিফেষ্টেশ্যন অফ আৱাৰ মিলিটাৰী পাৱাৰ সো গতিকে তাত আমি কি দেখিছো যে আমাৰ যিখিনি ধলো মিসাইলস আছে ফৰ এক্সাম্পল প্ৰলয় এখিনি কালি শোকেছ হ'ল সো নেক্সট যদি আমি চাও যে ৰিপাব্লিক ডে শোকেছেছ ডাইভাৰ্সিটি মিলিটাৰী মাইট সো গতিকে আমাৰ যেটো মিলিটাৰীত যিখিনি ডাইভাৰ্সিটি আছে সেইখিনিও আমাক কি হৈছে শো কৰিছে সো ৰিপাব্লিক ডে 2025 ইয়াত দিছে যে থিম কি আছিল যে স্বৰ্ণিম ভাৰত ঠিক আছে সো মানে স্বৰ্ণিম মানে কি গোল্ডেন ইন্ডিয়া তো হেতু ইম্পৰ্টেন্ট হয় constitutional milestones খিনি যিখিনি আছিল যে 75 years of our constitution আমাৰ কমপ্লিট হ'ল হয়নে এডপ্টেশন 1950 26 জানুৱাৰীত আমাৰ হেতু কনস্টিটিউশন এডপ্ট হৈছিল তো তাৰ পৰা আজিলৈকে আমাৰ 75 years হ'ল তাৰপিছত ডক্টৰ আম্বেদকাৰ ছাৰৰ ট্ৰিবিউট ঠিক আছে তাৰপিছত মিলিটাৰী ডিসপ্লে কি হ'ল আমাৰ যে ওয়েপন সিস্টেম খিনি দেখুৱা হ'ল যে ব্ৰাহ্মস পিনাকা প্ৰলয় এতিয়া আপোনালোকক ধৰিলে এই তিনিটা শোকেছ হ'ল কি নহল কেটো খুদিব প্ৰিলিমছত ঠিক আছে সো গতিকে সেইখিনি ভালকে চাব ইন্ডিজিনিয়াস ইনোভেশন আমি কি দেখিলো ATAGs আৰ্টিলাৰী গান সঞ্জয় সাৰ্ভিলেন্স সিস্টেম এইখিনি বস্তু আমাৰ দেখুৱা গল কালচাৰেল শোকেছ আমি দেখিলো 31 ডেভেলপস অসমৰ পৰা ধৰক চৰাইদেউটো গৈছে ঠিক আছে ঠিক তেনেকে পাৰফৰম্যান্স এন্ড দা ট্ৰিবিউটস সো গতিকে এইখিনি বস্তু আমাৰ এইটো মানে 76th ৰিপাব্লিক ডে লগত আমাৰ জড়িত হৈ আছে ঠিক আছে okay so গতিকে these are very important for your prelims mains as well as interview perspective next আমি যদি চাও যে Trump's moves clean out of Gaza allows transfer of bombs to Israel so genocide and the wars averted Gaza so Palestine president condemns and project to displace citizens of Gaza so গতিকে গাজা যেটো ধৰক পিস treaty আছে তাৰ ওপৰত এই নিউজটো আছে ইয়াৰ ওপৰত আমি যদি ট্ৰাম্পৰ যেটো মানে ধৰক প্ৰপোজাল অন গাজা সো ট্ৰাম্পক কি প্ৰপোজাল দিছে সো আৰ্মি সাপ্লাই টু ইজৰাইল কি আছে ষ্টেট অফ গাজা কি হয় historical genocides and international inaction এইখিনি কথা আছে দা হলোকষ্ট সো হলোকষ্টৰ কথা আমি অলৰেডি জানো যে 1945 ত কেনেকুৱা ধৰণৰ হৈছিল হয়নে নহয় সো তেনেকুৱা ধৰণে এতিয়াও কি হৈছে মাস ডিস্ট্ৰাকশন হৈছে অফ দিস পিপল হয়নে নহয় তাৰপিছত কি জিনোসাইড পোষ্ট হলোকাষ্ট যিখিনি আছে সো সেইখিনি আমি অলৰেডি দেখুৱা গৈছে সো নেক্সট যদি আমি চাও যে ট্ৰাম্পস গাজা প্ৰপোজাল সো ইয়াৰ পৰা যদি আমি এটা সিনপসিস চাও সামাৰি চাও কি ওলাব যে ৰিলোকেশন প্ল্যান সো গতিকে ৰিলোকেশন প্ল্যান এটা আছে আৰ্মি সাপ্লাই টু ইজৰাইলৰ কথা আছে প্যালেষ্টাইন লিডাৰশিপ ৰেসপন্সৰ কথা আছে যে ট্ৰাম্পৰ যেটো প্ৰপোজাল আছে তাৰ ওপৰত প্যালেষ্টাইনে কেনেকুৱা ধৰণৰ ৰেসপন্স দিছে আৰু হিস্টৰিকেল কনটেক্সটো ঠিক আছে so let's move to the next article the extremist call to boycott celebrations failed alpha claims a blast in Guwahati so গতিকে এক্সট্ৰিমিষ্ট খিনিয়ে ইয়াতো কি কৈছে সদায় কৰি অহা দৰে এবাৰো 26 জানুৱাৰী দিনাখন তেওঁলোকে বয়কট কৰিছিলে কিন্তু আমাৰ যিখিনি জনতা আছে তেওঁলোকে কিন্তু হেতু বস্তু নামানিলে আৰু সকলো ওলাই আহিছে হয়নে নহয় সো গতিকে নেক্সট যদি আমি চাও যে অন ডিফাইং বয়কট কি ধৰক আমাৰ মানুহখিনে ডিফাই কৰিছে মানে তেওঁলোকে অবজ্ঞা কৰিছে কি যে আমাৰ যিখিনি বয়কট আছিল তাৰপিছত যি আছিল আসাম সেকেন্ড ক্যাপিটাল ভিজন এইখিনি কথা কৈছে যে ডিব্ৰুগড়ত আমি দিম বুলি কৈছো সো গতিকে ডিব্ৰুগড় উইল বি দা আসাম সেকেন্ড ক্যাপিটাল তেজপুৰ উইল ইমাৰ্জ দা কালচাৰেল ক্যাপিটাল and will তাৰপিছত হিমন্ত বিশ্ব শৰ্মা ছাৰে এইখিনি কথা আমাৰ ইয়াত কৈছে ঠিক আছে অন প্ৰমোটিং ষ্ট্ৰেটেজিক থিংকিং সো সেইখিনি কথা আছে মণিপুৰ এপিল ফৰ পিস মণিপুৰ চিফ মিনিষ্টাৰ কি কথা ক'লে ইউনিটি এমিড ডাইভাৰ্সিটি এইখিনি কথা আমাৰ ৰিলেটেড হৈ আছে তো তাৰপিছত আহি গল দা সিকিউৰিটি এণ্ড এক্সট্ৰিমিষ্ট এক্টিভিটি সো সিকিউৰিটি আৰু এক্সট্ৰিমিষ্ট এক্টিভিটি কি হৈছিলে ইণ্ডিয়াত তাৰপিছত ডেভেলপমেন্ট ইনিশিয়েটিভ এনাউন্স সো গতিকে ডেভেলপমেন্টাল ইনিশিয়েটিভ কি এনাউন্স হৈছে এইটো ৰিপাব্লিক ডে অকেজন সো ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টৰ কথা কৈছে এডুকেশনাল ৰিফৰ্মৰ কথা কৈছে পেনশন পলিসি কথা কৈছে তাৰপিছত এইখিনি বস্তু প্ৰিলিমছ মেইনছ এণ্ড এছে টপিকৰ কাৰণে ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে and next যদি আমি চাও এ চেকলিষ্ট for the Dhruv helicopter investigation so গতিকে ধ্ৰুৱ যিখন ইন্ডিজিনিয়াছলি বিল্ড হেলিকপ্টাৰ আছে তাৰ ওপৰত এটা ইনভেষ্টিগেশন চলি আছে সো গতিকে হেখনৰ ওপৰত ধৰিলক যেটো ইনভেষ্টিগেশন আছে কাৰণ কি তাত ফেটাল এক্সিডেন্ট হৈছিল আৰু এই বছৰ হেকনে ধ্ৰুৱৰ ডেমনস্ট্ৰেচন হোৱা নাই হয়নে নহয় সো গতিকে চ্যালেঞ্জেস উইথ ধ্ৰুৱ হেলিকপ্টাৰ যদি আমি চাও সো হেখিনি বস্তু ইম্পৰ্টেন্ট হয় যে কেনেকে টেকনিক্যাল লুপ হোলস আছে সাপ্লাই চেইনৰ কি মিসম্যাচ আছে ৰিপ্ৰেজেন্টেটিভ এক্সিডেন্টস কি হৈছে হয়নে নহয় ৰিপিটেটিভ এক্সিডেন্টস কি হৈছে আৰু ৰেকমেন্ডেশন কি আছে যে গ্ৰাউন্ডিং ইউনিট ৰুট causes in found involvement of specialist accountability and responsibility focus on implementation speed ঠিক আছে so wider implication for India's helicopter program
সো গতিকে ইয়াৰ পৰা কি হৈছে ফিউচাৰ যিখিনি হেলিকপ্টাৰ আছে সেইখিনিৰ ওপৰত এটা কি হ'ব ৰিফৰ্ম আহিব তাৰ ওপৰত এটা ৰিথিংক এটা হ'ব সো যিটো বস্তুৱে আমাৰ নেশ্যনেল সিকিউৰিটিক আৰু অলপ ষ্ট্ৰেংথেনিং কৰিব ঠিক আছে সো গতিকে সেইখিনি বস্তু আমাৰ প্ৰিলিমছ মেইনছ এণ্ড এছে টপিকৰ লগত ৰেলিভেন্ট হয় সো ইণ্ডিয়া উইথ ইণ্ডোনেছিয়া সো গতিকে ইণ্ডোনেছিয়া যিটো এটা টাই আছে সেই টাইটো এইকণ সময়ত আকৌ ৰি ইমাৰ্জ হ'বলৈ এটা স্কোপ পাইছে বিকজ দ্য ইণ্ডোনেছিয়ান প্ৰেচিডেণ্ট ইজ ইন ট'ৰ ইন অফ ইণ্ডিয়া হয় নে নহয় সো গতিকে হি হেজ দ্য চিফ গেষ্ট অফ দিছ ৰিপাব্লিক ডে সো গতিকে ইণ্ডোনেছিয়াৰ লগত ইণ্ডিয়াৰ যিটো ধৰি লওক বাইলেটাৰেল কলাবৰেশ্যন আৰু সেই বস্তুটোৰ পৰা কেনেকে ইণ্ডো পেচিফিকত ইণ্ডিয়াৰ নিজৰ ইনফ্লুৱেঞ্চটো বঢ়াব বা তাক কাউণ্টাৰ চাইনাৰ মেজাৰ্ছ হিচাপে কেনেকে ল'ব তাৰ ওপৰত এইখিনি আৰ্টিকলখিনি আছিলে আজি ঠিক আছে দ্য ছেকেণ্ড ইণ্ডো পেচিফিক জিঅ' পলিটিক্স এণ্ড strategic shift importance of Indo-Pacific Trump's 2.0 and hard power dynamics so Trump যেটো ধৰক নতুনকৈ আহিছে আৰু তাৰ যেটো ধৰক ডাইনামিক্স আছে relevance of GS paper 3 India Indonesia relations সেইখিনি কথা আমাৰ ধৰক GS paper 2 international relation সেইখিনি লগত ৰিলেটেড হ'ব strategic convergence তাৰপিছত key outcomes of the Subinto's visit so গতিকে Subinto যিজন প্ৰেসিডেন্ট অফ ইণ্ডোনেছিয়া who is in the visit of India to attend this Republic Day and how it is relevant to our economy and security সেইখিনি কথা আছে ওকে চ্যালেঞ্জেস কি আছে অপৰচুনিটি কি আছে সেইখিনি কথা আমি প্ৰভাইড কৰা গৈছে তাৰপিছত বৰ্ডাৰ ইমপ্লিকেশনস কি আছে ব্ৰডাৰ আৰু কি বস্তু আমাৰ ৰিলেটেড হৈ আছে এই আমাৰ সিলেবাসৰ লগত এই টপিকটো সেইখিনি কথা আমি দিয়া হৈছে তো আপোনালোকে এইখিনি থৰলি চাব সো গতিকে লেটস মুভ টু দা নেক্সট আৰ্টিকল সো ইয়াত যেটো আৰ্টিকল আছে সেইটো আছে যে পদ্মা এৱাৰ্ড Monk thanks West Bengal CM for criticizing him. তাৰপিছত Justice Jagdish Khehar decisions often contradict center's view. তাৰপিছত Revant disappointed as Telangana's Padma recommendations ignored. So গতিকে এইখিনি বস্তু আছে যে পদ্মা এৱাৰ্ড আমি গম পাইছো যে এনাউন্স হৈছে আৰু সেই পদ্মা এৱাৰ্ড খিনি যিখিনি মানুহে পাইছে যিখিনি most important people of this country who has contributed a lot to this country and the society তেওঁলোকৰ যিটো কন্ট্ৰিবিউশন আছে তাৰ ওপৰত আমাৰ এইখিনি দিয়া গৈছে আৰু এইখিনি খুব ইম্পৰ্টেন্ট হ'বলৈ গৈছে ইয়াৰ পৰা আপোনালোকে এথিক্সত আপোনাৰ এছেট আপোনালোকে থিম বা এক্সাম্পল হিচাপে ক্ৰিয়েট কৰিব পাৰিব বুজি পাইছে তাৰপিছত নেক্সট যদি আমি চাওঁ যে ট্ৰান্সপাৰেন্সি এণ্ড ফেয়াৰনেছৰ ইয়াত অভাৱ আছে যে গভৰ্নেন্সৰ চেলেঞ্জ কি আছে ইন পদ্মা এৱাৰ্ড যে কোনো ট্ৰান্সপাৰেন্সি নাই বা ট্ৰান্সপাৰেন্সি অভাৱ আছে ঠিক আছে সো লেক অফ ট্ৰান্সপাৰেন্সি ইন আন্ডাৰমাইন্স এণ্ড ক্ৰেডিবিলিটি সো এথিকেল ইস্যু কিছুমান ইয়াত জড়িত হৈ আছে যে এৱাৰ্ড শুড ৰিফ্লেক্ট the merit and excellence of rather than the political so গতিকে ইয়াত মেৰিটৰ ৰিফ্লেকশন হ'ব rather than the political allegiance ঠিক আছে so গতিকে ৰিপাব্লিক ডেজ symbolism as a global outlook so গতিকে ৰিপাব্লিক ডে টো কেনেকে ইণ্ডিয়া গ্লোবেল এটা আউটলুক বা গ্লোবেল যেটো প্ৰেজেন্স ইনফ্লুয়েন্স বা সফট পাৱাৰ হিচাপে ইউজ কৰিব পাৰে তাৰ ওপৰত এটো আহিছে and let's move quickly to the next article Assam tea workers prone to post TB fungal diseases so গতিকে এটো এটা ষ্টাডি আছে যে টিবি যিখিনি আমাৰ পেশেন্টস আছে ইন আসাম they are further vulnerable to affected in the chronic pulmonary aspergillosis ঠিক আছে সো গতিকে এটো এটা হাওঁফাও জনিত বা লাং জনিত এটা বেমাৰ হয় যেটো আপোনালোকৰ হেতু হ'ব পাৰে ঠিক আছে সো গতিকে কি ৰিস্ক ফ্যাক্টৰ খিনি আছে সিগনিফিকেন্স আছে CPA যে পোস্ট টিবি হেলথ ইস্যু ঠিক আছে এটো খুব ইম্পৰ্টেন্ট হয় যে টিবি হোৱা পাছত এই বেমাৰটো হ'ব পাৰে যেটো বা আকৌ 48.9% prevalence among those combination so TB হোৱাৰ পিছত 50% almost 50% people এই CPA টো হয় ঠিক আছে okay so implications for India যদি আমি চাওঁ so neglected tropical disease হয় এটো এটা so integrated health management আমাৰ লাগিব ইয়াত health infrastructure ভাল কৰিব লাগিব আমাৰ ডক্টৰ টু পিপল ৰেশিও টো ইম্প্ৰোভাইজ কৰিব লাগিব তাত টেকনলজিক্যাল এডিশন কৰিব লাগিব হিউম্যান ৰিসোর্স ডেভেলপ কৰিব লাগিব হয় নহয় okay so গলে লেসনস ফ্ৰম আফ্ৰিকা পৰা আমি কি শিকিব পাৰো তাৰ ক্ষেত্ৰত আৰু এইখিনি বস্তু আমাৰ ধৰি লওক ইট ইজ লিংক টু আৱাৰ GS পেপাৰস okay নেক্সট যদি আমি চাওঁ যে সিস্টেমেটিক চ্যালেঞ্জেস কি আছে ইয়াত ঠিক তেনেকে আপোনাৰ প্ৰপোজ ইন্টাৰভেনশনস কি হ'ব পাৰে যে ইনফ্ৰাষ্ট্ৰাকচাৰ আৰ্লি ডায়াগনোসিস এথিক্যাল ইকুইটি কি হ'ব পাৰে আৰু প্ৰবাবল কোৱেশ্চন ইয়াবা কি আহিব পাৰে ৰিসাৰ্চ এণ্ড ডেভেলপমেন্টত আমি জোৰ দিব লাগিব নিউট্ৰিশন এণ্ড এনভায়ৰনমেন্টেল হেলথত জোৰ দিব লাগিব হয় নহয় আৰু গভৰ্নেন্সত জোৰ দিব লাগিব কাৰণ কি এই টিবি বেমাৰটো পাৰ্টিকুলাৰ কিছুমান পেটচেছ অফ এৰিয়াত কি হৈছে বেছিকে পোৱা যায় আৰু সেই পাৰ্টিকুলাৰ এৰিয়াত আমি কি কৰিব লাগিব ভ্যাকচিনৰ পৰা আদি প্ৰিভেন্টিভ এণ্ড কিউৰেটিভ মেজাৰ্স আমি ল'ব লাগিব okay let's move to the next article the cardiac surgeon who performed India's first coronary bypass surgery passes away okay so he was a legendary doctor that recently passes away Dr. K.M. Cherian a pioneering cardiac surgeon ঠিক আছে so গতিকে হাৰ্টৰ এজন স্পেশালিষ্ট হয় who contributed immense
immensely to the India and global cardiology and transforming cardiac healthcare in India. ঠিক আছে, achievement যদি আমি চাই India's first coronary bypass surgery তেওঁ কৈছিলে, first heart lung transplantation কৈছিলে তেওঁ, second cardiac transplantation. So গতিকে এইখিনি মানুহে কি দেখুৱাইছে যে ডেডিকেশ্যন টু পাব্লিক সাৰ্ভিস. So গতিকে এইটো বস্তু এথিক্সৰ এটা পইণ্টে আছে যে ডেডিকেশ্যন টু পাব্লিক সাৰ্ভিস. তাত আপোনালোকে এক্সাম্পলত এইটো লিখিব পাৰে, হয় নে নহয়? আৰু তেওঁৰ পৰা আমি সেইটো বস্তু শিকিব পাওঁ যে কেনেকে এজ এ নিজৰ ফিল্ডত মাষ্টাৰী হ'ব লাগে. অ'কে, কি কণ্ট্ৰিবিউশ্যন যদি আমি চাই এইখিনি আছে. ঠিক তেনেকে পেডিয়াট্ৰিক কাৰ্ডিয়েক চাৰ্জাৰী তেওঁ কৈছে, ইনোভেশ্যন এণ্ড টেকনলজিত তেওঁৰ ৰুলছ আছে, হিউমেন এফৰ্টছত তেওঁৰ ৰুলছ আছে. ঠিক আছে, ভিজন ফৰ কাৰ্ডিয়েক কেয়াৰ. চ' এইখিনি কিয় আমাক লাগে, ছচিঅ' ইকনমিক ইম্পেক্ট কি হ'ব পাৰে, হেল্থ কেয়াৰ এক্সেচিবিলিটি, ব্ৰিং কাৰ্ডিয়েক কেয়াৰ টু দ্য মাছেছ, সেইটো খুব ইম্পৰ্টেণ্ট হয়. ঠিক আছে, কাৰণ কি কাৰ্ডিঅলজি যিটো ধৰি লওক কাৰ্ডিয়েক যিখিনি ধৰি লওক প্ৰব্লেমছ আছে সেইখিনি সদায় মানুহে ৰিয়েলাইজ নকৰাকৈ থাকি যায়. যেতিয়া খুব একুইট হৈ যায় তেতিয়াহ'লে কি হয়, সেইখিনি ধৰা পৰে. চ' সেইখিনি কথা আছে. এৱাৰ্ডছ এণ্ড অনাৰ তেওঁ কি পাইছে, প্ৰাইম মিনিষ্টাৰ সৌম্যা স্বামীনাথন. গতিকে সেইখিনি একনলেজ কৰিছে তেওঁ. এথিকেল এণ্ড ইনস্পিৰেশ্যনেল লেচনছ কি আছে ইয়াত, কালচাৰেল ইছ্যুটো কেনেকৈ জড়িত হৈ আছে, সেইখিনি বস্তু আপোনালোকৰ ধৰি লওক GS কণ্টিনিউৱাছ পেপাৰখিনি ৰেলিভেণ্ট হ'ব. ঠিক আছে, অ'কে, লেটছ মুভ টু দ্য নেক্সট আৰ্টিকল, ৱেৰ ডিড ডাইন'ছৰছ ফাৰ্ষ্ট ইভল্ভ. চ' গতিকে আকৌ এইটো এটা আমাৰ GS পেপাৰ 1ৰ এটা ধুনীয়া আৰ্টিকল এটা আছে যে ডাইন'ছৰ ইভলিউশ্যনটো কেনেকৈ হৈছিলে. গতিকে তাৰ ওপৰত এটা নতুনকৈ আকৌ ৰিচাৰ্চ হৈছে. যেনেকৈ কেইদিনমানৰ আগত আমি দেখিছিলো যে আইৰণ এজটো তামিলনাডুত ডিস্কভাৰ হৈছে, হয়নে নহয়? চ' গতিকে দ্য হিষ্ট্ৰী হেজ বিন ৰিক্ৰিয়েটেড. চ' এইটো এটা এনেকুৱা এটা ৰিচাৰ্চ যিটো পৰা ধৰি লওক ডাইন'ছৰৰ ইভলিউশ্যন এণ্ড তেওঁলোকৰ হিষ্ট্ৰীটো আমি কি হ'ব, আকৌ ক্ৰাফ্ট হ'ব. ঠিক আছে, অ'কে. চ' প্ৰপ'জ অৰিজিন কি আছে, গণ্ডৱানা হাইপথেচিছ এটা আছে যে কেনেকে তেওঁলোক আছিলে, যে সাহাৰা ডেজাৰ্ট, এমাজন ৰেইন ফৰেষ্টৰ কথা কৈছে. চ' এনভাইৰমেণ্টেল কণ্ডিশ্যনছ, হট এণ্ড ড্ৰাই ক্লাইমেটছ আছিলে, ডেজাৰ্ট সাভানা লাইক হেবিটেটছ আছিলে. ঠিক আছে, ফজিল এভিডেন্স এণ্ড চেলেঞ্জেছ. চ' গতিকে ডাইন'ছৰ যিখিনি ধৰি লওক ফজিলছ পাইছে, চ' এক্সিষ্টিং ফজিল ৰেকৰ্ডছ, চ' আৰ্জেণ্টিনা, সাউথ ব্ৰাজিল এণ্ড জিম্বাবৱেত আছে. চ' চেলেঞ্জেছ ইন ফজিল ডিস্কভাৰী. চ' গতিকে স্পাৰ্ছ ফজিল ৰেকৰ্ড. চ' গতিকে বহুত দিগদাৰ হয়, এইটো খুব মানে ৰেয়াৰলি আমি ফাউণ্ড কৰোঁ, হয় নে নহয়? চ' প'ৰ প্ৰিজাৰ্ভেশ্যন. চ' গতিকে তাক মানে প্ৰিজাৰ্ভেশ্যনৰ একুৰেট মেথডলজি নাই, হয় নে? মাছ এক্সটিংশ্যন অফ এণ্ড দ্য ডাইন'ছৰ ইমাৰ্জেঞ্চ. ঠিক আছে, চ' ডাইন'ছৰ কেনেকে পাৰ্মিয়ান ট্ৰায়াজিক এজত কেনেকে নাইকিয়া হ'ল, চ' সেইটো বস্তু তেওঁলোকক কি কৈছে, দেখুৱাইছে. ঠিক আছে, অ'কে. চ' গতিকে প্লেট টেকটনিক এণ্ড কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰীৰ কথা কৈছে, গণ্ডৱানা লেণ্ডৰ লগত জড়িত হৈ আছে. আৰু এটা ইম্পৰ্টেণ্ট ধৰি লওক আমাৰ যিটো ধৰি লওক ফজিল, ধৰি লওক মানে ফজিল এখন নেশ্যনেল পাৰ্ক আছে ন আমাৰ, যিখন ধৰি লওক আপোনাৰ মধ্যপ্ৰদেশত আছে. অ'কে, চ' গতিকে সেইখিনি বস্তু ইয়াৰ লগত ৰেলিভেণ্ট হয়. ইণ্ডিয়া স্পেচ প্ৰগ্ৰেম ব্ৰেক্স ইনটু 2025 ইন মিছন মোড. অ'কে, চ' গতিকে আমাৰ যিখিনি স্পেচ প্ৰগ্ৰেম আছিলে ন, আগতে এটা প্ৰগ্ৰেম থাকে যে আমি ধৰি লওক বোলে চন্দ্ৰয়ানখন পঠাম, কিন্তু সেইটোৰ কোনো টাইম বাউণ্ডেড নাছিলে. কিন্তু এতিয়া মিছন মোডত কৈছে যে আমি এইটো তাৰিখত পঠামেই, বা বাই দিছ 2025 উই উইল লঞ্চ দিছ চন্দ্ৰয়ান-4, কথাটো কৈছো. চ' গতিকে উই হেভ নাও অপাৰেটিং দিছ ইছৰ' এজ এ মিছন মোড প্ৰজেক্ট. ঠিক আছে, চ' গতিকে এইটো খুব এটা প্ৰ'এক্টিভ আৰু এটা এনথুচিয়াষ্টিক এটা মানে ধৰি লওক পৰিৱেশত ইছৰ'ই কাম কৰি আছে. চ' PSLV C60 মিছন আমি গম পাইছো যে কেনেকে স্পেচ ডকিং কৰিছিলে. অলৰেডি আমাৰ ইয়াত ধুনীয়াকে কোৱা গৈছে, পয়েম মডেলটোৰ কথা কৈছে, যেনেকে স্পেচত আমি কেনেকে কি কৰিম, যে এটা ধৰি লওক চাইক্লিকেল বা যিটো ধৰি লওক যিটো আমি কওঁ যে যিটো স্পেচ ডেব্ৰিজ আছে সেইখিনি নোহোৱাকে কেনেকে আমি 4 ষ্টেজটোক আমি কামত লগাম, সেইখিনি ইনোভেশ্যনৰ কথা কৈছে ইয়াত. কি মিছন যদি আমি চাওঁ যে চন্দ্ৰয়ান-4 আহিবলগীয়া গৈ আছে, য'ত কি কৰিম, আমি চন্দ্ৰৰ পৰা কিছুমান চেম্পল আনি পেলাই আমি স্পেচ ষ্টেচনত ৰাখিম, আৰু সেই স্পেচ ষ্টেচনটো বনাবৰ কাৰণে 2025ত আমি এইটো ডকিংটো কৰিছো. বুজি পাইছেনে? চব বস্তু ৰেলিভেণ্ট হয়. চ' ভাৰতীয় অন্তৰিক্ষ ষ্টেচনৰ কথা কৈছে, যিটো হিউমেন স্পেচ মিছন, যিটো গগনয়ানৰ কথা কৈছে, নেক্সট জেনেৰেশ্যন লঞ্চ পেড ভেহিকল, সেইখিনি আমি বনাই থোৱা আছে. কি কলাবৰেশ্যন, পিক্সেল স্পেচৰ লগত কৈছো, দিগান্তৰা, এইখিনি কথা কৈছো, XDLINX লেবছ, চিগনিফিকেন্ট যদি চাওঁ, ষ্ট্ৰেংথ ইণ্ডিয়া স্পেচ টেক ইক'চিষ্টেম, বুষ্ট মেক ইন ইণ্ডিয়া ইনিচিয়েটিভ ইন স্পেচ টেকনলজি. চ' গতিকে এই ইছৰ' যিখিনি মিছন মোডত কৈছে, তাৰ পৰা কি হ'ব, যে আমাৰ যিখিনি ধৰি লওক ইণ্ডিজিনিয়াছলি বিল্ড যিখিনি ধৰি লওক পাৰ্টছ আছে, মেচিনছ আছে, সেইখিনিৰ প্ৰডাকশ্যন বুষ্ট হ'ব. আৰু সেইখিনি কোনে বনাই আছে, MSME চেক্টৰ. চ' সেই MSME চেক্টৰটো খুব ডেভেলপ হ'ব. আমাৰ ইণ্ডিয়া গোটেই যিখিনি ধৰি লওক একাডেমিচিয়ান এণ্ড ইণ্ডাষ্ট্ৰিয়েলিষ্ট, তাৰ লগত এটা লিংক আপ হ'ব, কাৰণ কি একাডেমিচিয়ানে থিয়ৰিটো দিব, ইণ্ডাষ্ট্ৰিয়েলিষ্টে তাৰ প্ৰেক্টিকেল চলিউশ্যনটো দিব. ঠিক আছে, চ' গতিকে এইখিনি বস্তুৱে কেনেকে আমাৰ হলিষ্টিকেলি লাভ কৰিব, সেইখিনি বস্তু আমাৰ ইয়াত দিয়া গৈছে. ঠিক আছে, চ' এইখিনি বস্তু আমি লিংকেজেছ কৰি দেখুৱাইছো, আৰু লিংকেজেছটো আমাক খুব ইম্পৰ্টেণ্ট হয়, যে ক'ত এইটো বস্তু আপোনালোকে খাটিব, সেইটো বস্তু শিকি থওক. অ'কে, তাত এটা ডাইমেনশ্যন আপোনালোকে ক্ৰিয়েট কৰিব পাৰিব যেতিয়া এনচাৰ লিখিব. চ' শুড গভৰ্ণৰ্ছ হেড ষ্টেট ইউনিভাৰ্চিটিজ
সো যেনেকৈ আমি দেখিছো যে ইউনিভাৰ্চিটি গ্ৰান্ট কমিশ্যনে কি কৈছে যে এখন ড্ৰাফ্ট ইউজিচি বিল এখন লৈ আছে য'ত গভৰ্ণৰে এতিয়াও গভৰ্ণৰ ইজ এ চেঞ্চেলৰ ঠিক সো গতিকে সেই যিখন বিল আহিছে তাত তেওঁ কি ক'ব যে সিলেকশ্যন কমিটি ৰাখিব সো গতিকে সেইকাৰণে কি কৈছে যে গভৰ্ণৰক মানে ইউনিভাৰ্চিটি হেড কৰিব লাগে নে নালাগে সেই কুৱেশ্যনটো কি হৈছে ইয়াত ৰেজ হৈছে সো কলনিয়েল লিগেচি এটা কথা কৈছে কেনেকে মানে ধৰি লওক গভৰ্ণৰ্ছ বিলাকক ইউনিভাৰ্চিটি হেড কৰি থয় যাতে তাত ধৰি লওক কি হৈছে যে যিখিনি ধৰি লওক এণ্টি ব্ৰিটিছ যিখিনি মুভমেণ্ট আছে সেই মুভমেণ্টখিনি যাতে কাৰ্ভ কৰিব পাৰি তাৰ কাৰণে ধৰি লওক ডিউৰিং দিছ লৰ্ড ধৰি লওক কাৰ্জনৰ দিনত কি হৈছিলে যে ইউনিভাৰ্চিটি এখন বনিছিলে যাতে কোনোবা যদি ষ্টুডেণ্টে এণ্টি ব্ৰিটিছ এক্টিভিটিত জড়িত হয় তেতিয়াহ'লে তেওঁ কি কৰিব ইউনিভাৰ্চিটিৰ পৰা বহিষ্কাৰ কৰিব পাৰে চ' গতিকে অল দিছ থিংছ made this governor as a chancellor of the university কিন্তু এতিয়া কি হৈছে যে situation has been changed now we have to generate more and more human resource from our universities skilled human resource thoughtful so তাৰ কাৰণে আমি এই যিটো চেন্ট্ৰেলাইজ কন্ট্ৰল সেইটো কমাব লাগিব কনষ্টিটিউচনেল ষ্টেটাছৰ কথা কৈছে prioritizing the role early years of কি হৈছিলে post 1967 ত কি হৈছিলে challenges and criticism তাত যদি আমি চাওঁ যে স্ট্ৰাকচাৰেল ইস্যু কিছুমান আছে তাত ডিলেজ এণ্ড বেকলগছ আছে পলিটিক্যাল ইন্টারফারেন্স খুব বেশি আছে কম্পারিজন উইথ দ্য প্রেসিডেন্টস রোল ঠিক আছে গভর্নর এজ এ চ্যান্সেলর অফ স্টেট ইউনিভার্সিটিজ সেইখিনি এটা ডিবেট হয় সেইটো সো সেই ডিবেটটো কোনে কোনে ধৰি লওক ৰাজামান্না কমিটিয়ে কি কৈছে সাৰকাৰিয়া কমিশনে কি কৈছে কাৰণ কি চেন্ট্ৰাল ষ্টেট ৰিলেশ্যনৰ কাৰণে এই কমিটিখিনি বনোৱা গৈছিলে পুঞ্চি কমিশনে কি কৈছিলে পুঞ্চি কমিশনে ধৰি লওক ডাইৰেক্টলি কৈছে যে সেইখিনি কথা ওকে সো গতিকে অল্টাৰনেটিভ মডেলছ ফৰ দ্য ৰিফৰ্ম কি অল্টাৰনেটিভ মডেল আছে সো গভৰ্ণৰ এজ এ চেৰিমনিয়েল চেঞ্চৰ কৰিব পাৰে যেনেকে ধৰি লওক আমাৰ ইণ্ডিয়ান নমিনেল হেড আৰু এক্সিকিউটিভ হেড দুটা আছে সো ঠিক তেনেকে গভৰ্ণৰক ধৰি লওক নমিনেল হেড বুলি ক'ব পাৰি চিফ মিনিষ্টাৰ এজ এ চেঞ্চেলৰ যদি আমি কওঁ তেতিয়াহ'লে কি প্ৰব্লেম আহিব তাত ক্ৰিটিচিজম কি আছে ষ্টেট এপইণ্টেড চেঞ্চেলৰ ঠিক আছে তাৰপিছত চেঞ্চেলৰ ইলেক্টেড বাই দ্য ইউনিভাৰ্চিটি বডি সো ইউজিচিয়ে নিজে চেঞ্চেলৰ ধৰি লওক এপইণ্ট কৰিব সো গতিকে এইবিলাক কি হৈছে অপৰচুনিটিজ মানে বা তেনেকুৱা অল্টাৰনেটিভ পাথ হয় ঠিক তেনেকে পাথ টু ৰিফৰ্ম যদি আমি চাওঁ যে ইমিডিয়েট ষ্টেপছ যদি আছে কিছুমান ধৰি লওক তাৰপিছত লং টাৰ্ম গ'লছ কিছুমান দিছো আৰু সেইখিনি বস্তু আমাৰ GS পেপাৰ লগত ৰিলেটেড হৈছে okay so let's move to the next article why are crypto withdrawals being restricted for investors so investors crypto withdraw কৰিব নোৱাৰে আজিৰ দিনত হলো cryptocurrency ভ্যালুটো লাহেকে অকমান শেকেল হৈছে ডাউন হৈছে হয়নে না in comparison to last 2-3 years so এতিয়া কি হৈছে cryptocurrency বা ইনভেস্টৰ উঠাই লব কৈছে so হেতু বস্তু উপৰ ৰেষ্ট্ৰিকশন আনি দিছে হয়নে না so challenges faced by crypto investor in India so তাত যদি আমি কওঁ যে restriction on crypto withdrawals তো আমি RBI ধৰি লওক এটো ৰেগুলেশন আনি থোৱা আছে যেটো সেবিয়ে ধৰি লওক ইমপ্লিমেন্ট কৰিছে আনক্লিয়াৰ উইথড্ৰৱেল পলিচিজ কোনো ধৰি লওক উইথড্ৰৱেল পলিচি ইমান ফেয়াৰ নহয় ৰেগুলেটৰী এম্বিগুইটিজ আছে হয়নে নহয় ঠিক তেনেকে কমপ্লায়েন্স এণ্ড সিকিউৰিটি কনচাৰ্নছ আছে ইনভেষ্টৰ্ছ ট্ৰাষ্ট ডেফিচিট কথাটো কৈছে ঠিক আছে ৰিজনছ বিহাইণ্ড ৰেষ্ট্ৰিকশন ৰেগুলেটৰী কমপ্লায়েন্সৰ কথা কৈছে safeguarding financial institutions lack of standardization ঠিক আছে impact of crypto investors যদি আমি চাওঁ যে forced work round ঠিক আছে তাৰপিছত কি আছে increased vulnerability hindrance to public inclusion আচলতে ইমানখিনি কথা আছে সো আপোনালোকে ধৰি লওক ক্লাছত ইয়াৰ খুব ডিটেইলছ এণ্ড কানেক্টেড ভিডিঅ'জ পাব সো প্ৰপ'জ সলিউশনছ কি আছে ৰেগুলেটৰী ক্লেৰিফিকেশনৰ কথা কৈছে কেটেগৰিকেল ক্ৰিপ্টোজ কথা কৈছে কাৰণ কি ডিফাৰেন্ট টাইপছ অফ ক্ৰিপ্টোকাৰেন্সি আছে সবকে একেটা ব্ল্যাঙ্কেট বেণ্ডৰ লগত লগাবলৈ হাক দিছে তেওঁলোকক ডিস্টিংক্ট কৰিবলৈ কৈছে ঠিক আছে ৰেগুলেটৰী বডিজ ফৰ VDAs ঠিক আছে ওকে VDA মানে ভাৰ্চুৱেল ডিজিটেল এছেটছ টেকনলজি এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ কথা কৈছে ব্লকচেইন মনিটৰিঙৰ কথা কৈছে কাৰণ কি ব্লকচেইনটো হলে ট্ৰান্সপাৰেন্সি একাউন্টেবিলিটি আৰু অলপ এনহেন্স হয় সো গ্লোবেল কোলাবৰেচনৰ কথা কৈছে এডুকেটৰ ইনভেষ্টৰ এডুকেচনৰ কথা কৈছে ৱে ফৰৱাৰ্ড যদি আমি চাওঁ সো গভৰ্ণমেন্টৰ ৰোল কি হ'ব লাগে সেবিয়ে কেনেকুৱা ধৰণৰ ৰোল প্লে কৰিব লাগে ৰোল অফ ক্ৰিপ্টো এক্সচেঞ্জেছ সো ক্ৰিপ্টো এক্সচেঞ্জ যিখিনি আছে ধৰি লওক তাত কেনেকুৱা ধৰণৰ হ'ব লাগে মাল্টি ষ্টক এপ্ৰোচ আমি ল'ব লাগিব ঠিক আছে সো নেক্সট যেটো আৰ্টিকল আছে লেটস মুভ টু দ্য নেক্সট আৰ্টিকল দ্য মিসিং ট্যাক্স পেয়াৰ in India's middle class so গতিকে middle class যিখিনি মিসিং ট্যাক্স পেয়াৰ আছে সেইখিনি ওপৰত কনসেন্ট্ৰেট কৰিবলৈ কৈছে in the upcoming budget so definition of middle class and tax gap so who constitute the middle class তাৰ ওপৰত আছে ডেফিনিশন কি আছে যে 5 লাখ বা 30 লাখৰ ভিতৰত যাৰ ইনকাম আছে those are roughly are categorized as the middle class as per the report of price report okay price report to কথা কৈছে population যদি size to size দেখিছে যে 43 crore people so কি হৈছে আমাৰ মিডল ক্লাছত আছো বুলি কৈছে তাৰপিছত কি আছে ট্যাক্স ডাটা এণ্ড গ্যাপ ট্যাক্স ৰিটাৰ্ণৰ কথা কৈছে যে ট্যাক্স ৰিটাৰ্ণ তেওঁলোকে মাত্ৰ অলমোস্ট 15 মিলিয়ন ইন্ডিভিজুৱেলছ মানে 1.5 crore পিপলে ট্যাক্স ৰিটাৰ্ণ দিয়ে ট্যাক্স পেয়াৰ্স আউটসাইড দ্য নেট তো ৰেভিনিউ লসেস হৈছে আমাৰ হয়নে নহয়
so key reason behind the tax gap ot ki reason ase so agriculture income exemption কথা কৈছে তাৰপিছত ইনফৰ্মেলিটিজ এণ্ড কেশ ট্ৰানজেকশ্যনৰ কথা কৈছে কেশ ট্ৰানজেকশ্যন হোৱাৰ কাৰণে আমি কি হৈছে গম নাপাওঁ যে কাৰণ কি আমাৰ ইণ্ডিয়া 85% অফ দ্য ইকনমি ইজ ইনফৰ্মেল ইকনমি কোনে কিমান চেলাৰী পাইছে কোনো গম নাপায় সো গতিকে টেক্স কেনেকৈ কালেক্ট কৰিব পাৰিম সো গতিকে ৰেভিনিউ লছেছ হৈছে হয়নে নহয় ওকে সো গতিকে আনটেক্সড ৱেলথ বহুত বেছি মানুহৰ সো ইনএফিচিয়েণ্ট টেক্স এনফৰ্চমেণ্ট আছে আমাৰ ইয়াত হয়নে নহয় তাৰ পুৰ ইনচেন্টিভছ আমি দিছো যিটো বা আমি পিএলআই স্কিমটো আমি ক'ব পাৰো তাৰপিছত ইম্পেক্ট অন টেক্স গেপ সো ৰেভিনিউ লছেছ আমাৰ কিমান হৈছে ডিক্লাইন ইন ট্ৰাষ্ট inequality hindrance in development so lessons from global practices কি ইউকে ইউএছ ধৰি লওক প্ৰেক্টিচেছ আছে যিবিলাকৰ পৰা আমি এই যিটো লুফল আছে এইটো নাইকিয়া কৰিব পাৰিম তেনেকৈ সিম্পলিফাইড টেক্স ৰিজিমছ ছিংগাপুৰে লৈছে যিমানে বেছি টেক্স কমপ্লায়েন্সটো সিম্পলিফাইড হয় সিমানে বেছি আমাৰ টেক্স পেয়াৰৰ সংখ্যাটো বাঢ়ে সেইটো আমি এতিয়া ৰিসেন্টলি ডিসকভাৰ কৰিছো সো ঠিক সেইকাৰণে কি হৈছে ইনকাম টেক্সৰ ওপৰত ধৰি লওক পোৰ্টেল চলি আছে বা ফেচ লক যিটো সিস্টেম আছে সেইটো কৈছে হয়নে নহয় সো গতিকে সেইটো খুব ইম্পৰ্টেণ্ট হয় So solutions to address this tax gap কি solution আছে leverage technology আমি কৈছো তো সদায় টেকনলজি টো আমি যদি এজ এ সলিউশনৰ লিখো নহয় এটা পইণ্ট তাপাই ওলাই ঠিক আছে ৰেশনালাইজ এক্সামপশন ঠিক নাই ৰিডিউস ডিডাকশন ব্ৰডেন দা টেক্স বেস সদায় আমি কৈছো যে টেক্স বেসটো বঢ়াব লাগে ৰেটটো কমাব লাগে হয়নে নহয় ওকে তেতিয়া আমাৰ কি হ'ব টেক্স কালেকশনটো ৰেভিনিউ কালেকশনটো অপটিমাম হ'ব ওকে সো স্ট্ৰেংথেন এনফোৰ্সমেন্টটো আমি স্ট্ৰেংথেন কৰিব লাগিব আৰু ইয়াত আপুনি এথিকেল এংগলটো ভৰাই দিব পাৰে হয়নে নহয় এথিক্সৰ পেপাৰখন সো কোনবা এনফোৰ্সমেন্ট এজেন্সি বিলাকে যদি কৰাপশন নকৰে তেতিয়ালে কি হ'ব আমাৰ ইয়াত টেক্স যিটো ৰিটাৰ্ণ আছে ন হাইয়েস্ট হ'ব সো গতিকে এইটো এটা এথিকেল এংগল সোমাই আছে হয়নে নহয় ওকে সো ইমপ্ৰুভ ইনসেন্টিভ আমি দিব লাগিব আৰু এই গোটেইখিনি বস্তু আমাৰ কি হৈছে যিখন জিএস পেপাৰ লগত ৰিলেটেড হৈছে প্ৰসপেক্টিভ টেক্সেশনৰ কথা কৈছে ভোডাফোন কেছক আমি কিছুমান কেছ ষ্টাডিও দিছো challenges in current tax framework কি আমাৰ current tax framework টো কি challenges আছে এইখিনি বস্তু আমি through case study we have realized these things okay recommendation কি আছে structural issues কি আছে in tax policy ঠিক আছে revenue maximization versus growth maximization এতিয়া revenue টো maximize কৰিম না আমি growth maximize কৰিম এইখিনি বস্তু কথা আছে okay the path forward এটা কি কৰিব লাগে কৈছে tax reform লাগে আমাক so tax reform টো কাৰণে কৈছে যে rationalizing GST rates so GST rate আমি rationalize কৰিব লাগে incentivizing the compliance যোনে ধৰি লওক কমপ্লায়েন্সটো একদম সঠিককে দি আছে তেওঁ ইনসেন্টিভ দিব লাগে বলে তুমি যদি এইকন সময়ৰ ভিতৰত 31 মাৰ্চৰ ভিতৰত যদি যোনে ট্যাক্স দিয়ে কথাটো কৈছো সো তেতিয়া হলে তেওঁলোকৰ ধৰি লওক 2% বুলে আমি ওয়েভ কৰি দিম সো গতিকে যিখিনি ধৰি লওক ডিসিপ্লিন ট্যাক্স পেয়াৰ আছে তেওঁলোকে এটা লাভ পাব লাগে ন সো গতিকে হেতু বস্তু আমাক এজ এ ওয়ে ফৰৱাৰ্ড আমি লিখিম addressing taxpayer concern long term fiscal policy so গতিকে long term fiscal policy এটা লব লাগে হয়নে নহয় okay aligning tax policies and broader economic goals okay so এইখিনি আছে so comprehensive analysis of union budget যেটো এক্সপেক্ট কৰা গৈছে যে যেটো ফাৰ্স্ট ফেব্ৰুৱাৰীত আহিব তাত আমি কি বস্তু আমি দেখিবলৈ গৈ আছো সো গ্ৰোথ assumption টো কথা কৈছে সেটিং ৰিয়েলিস্টিক এক্সপেক্টেশন সো যেহেতু আমি গম পাইছো যে জিডিপি লাহেকে অকমান এতিয়া আমি স্লো ডাউনত আছে সো আমি এটা ৰেশনাল আমি এক্সপেক্টেশন এটা কৰিব লাগিব নট মানে ইউটোপিয়া এটা থকাতকে আমি এটা ৰেশনাল এক্সপেক্টেশন কৰিব লাগিব যে এই বছৰ এনেকুৱাহে হ'বলৈ গৈ আছে হয়নে নহয় তাৰপিছত কি কনসিডাৰেশন আছে ৰিয়েলিস্টিক গ্ৰোথ প্ৰজেকশনস ডেপ্থ ডেফিসিট ডাইনামিক সেইখিনি কথা কৈছে ফিস্কেল কনসলিডেশন তাৰপিছত কি কোৱেশ্চনস ইয়াত কি আহিব পায় সো গতিকে চ্যালেঞ্জেস কি আছে এইখিনি বস্তু আমাৰ ইয়াত দিয়া গৈছে কি প্ৰায়োৰিটিজ কি আছে যে বোল্ড প্ৰাইভেটাইজেশন প্ল্যানস এসেট মনিটাইজেশন যেটো খুব ইম্পৰ্টেন্ট হয় যে এসেট টো মনিটাইজ কৰিব লাগিব আমাৰ হয়নে নহয় সো ইমপ্লিমেন্টেশন strategies তেনে ধলে এসেট মনিটাইজেশন এক্সাম্পল আপুনি এনেকে সোয়াবিন সৰটো লিখিব পায় হয়নে নহয় কেদিনমান আগত আমি দেখিছো যে আমাৰ ৰুৰেল এৰিয়াত ভাত ল্যান্ড আছে কিন্তু ল্যান্ড খিনি কি হৈছে যে আমি এসেট হিচাপে ইটেলকে ৰিকগনাইজ নাই হোৱা সো সেইকাৰণে ফাৰ্মাৰ্ছে যেতিয়া গৈ পেলাই বেংকলৈ যায় বেংকে তেওঁলোকক লোন নিদিয়ে কোলেটাৰেল হিচাপে মাটিখিনি নাৰাখে কাৰণ কি তাত কোনো ৰেকৰ্ড নাই সো এতিয়া আমি কি কৈছো স্বামিত্ব স্কিমৰ ধৰেদি সাৰ্ভে কৈছো মেপিং কৈছো আৰু তেওঁলোকক সেই ডিজিটেল ৰেকৰ্ডটো দিছো যে তোমাৰ মাটি ইমানখিনি আছে চোৱা সো সেইখিনি বস্তু বা এজ এ সাৰ্টিফিকেট তেওঁ গৈ পেলাই লোন পাব পাৰে হয়নে সো গতিকে যেটো এসেট আছে এটো মনিটাইজ হৈছে যেটো খুব ইম্পৰ্টেন্ট হয় এসেট মনিটাইজেশন so the sectoral focus on inclusive growth সেইখিনি কথা আছে okay green economy কথা আমি কৈছো key structural reforms so labor reform কথা কৈছে tax reform কথা কৈছে digital economy কথা কৈছে market reform কথা কৈছে okay so let's move to the next important article a cabinet committee on science and technology is a must today so আজি দিনত কি হৈছে science and technology এটা যিমানখিনি social problem আছে পলিটিক্যাল প্ৰবলেম আছে ইকোনমিক প্ৰবলেম আছে এনভায়ৰনমেন্টাল প্ৰবলেম আছে সকলো ধৰণৰ প্ৰবলেমৰ এজ এ সলিউশন হিচাপে ইমাৰ্জ হৈছে হয়নে নহয় সো গতিকে তেনেকুৱা ধৰণৰ সায়েন্স এণ্ড টেকনলজি কাৰণে আমাৰ উই নিড এ ডেডিকেটেড কেবিনেট কমিটি খনে কি কৰিব যে চালি যাই চাব যে কেনেকুৱা ধৰণৰ পলিচিজ আমাৰ আনিব লাগে টু গ্ৰোথ অফ দিস সায়েন্স এণ্ড টেকনলজি কেনেকৈ ইমপ্লিমেন্ট কৰিম কোড হে কামটো হৈছে নাই হোৱা
সো গতিকে তাত এটা থৰো এনালাইচিছৰ কাৰণে কমিটিখনৰ খুব এসেনশিয়ালিটি আছে বুলি কৈছে সো why India needs a CCST ঠিক আছে Cabinet Committee on Science and Technology so technology as a core geopolitics যেটো আমি অলরেডি কৈছো India's opportunity কি আছে resolving cross ministerial trade-offs সো গতিকে মিনিষ্টাৰ মানে ধৰি লওক বেলেগ বেলেগ মিনিষ্ট্ৰীৰ মাজত কি নাই কোনো ধৰণৰ সম্পৰ্ক নাই বা তেওঁলোকৰ ধৰণৰ কোঅৰ্ডিনেশ্যন নাই তাৰ কাৰণে কি হৈছে ধৰি লওক ৰাস্তা এটা বনাইছে কেইদিনমানৰ পিছত ধৰি লওক তাতে আকৌ মানে ধৰি লওক ৱাটাৰ ডিপাৰ্টমেণ্টে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে খানি পেলাই পাইপ ভৰাই দিছে সো গতিকে কি হৈছে সো গতিকে ইণ্টাৰ ডিপাৰ্টমেণ্টেল কোঅৰ্ডিনেশ্যন নাই কাৰণে তেনেকুৱা হৈছে আমি ইমান পইচা দি পেলাই এটা বস্তু বনালো আকৌ কেইদিনমানৰ পিছত এইটো খানিবলগীয়া হ'ল সো কেলে সো গতিকে সেইটো বস্তু কেনেকৈ নাইকিয়া হ'ব যে টেকনলজি থ্ৰুৱেদি যদি আমি গোটেই ডিপাৰ্টমেণ্টবিলাক যদি এটা সিংগল প্লেটফৰ্মত ৰাখি থওঁ তেতিয়াহ'লে আমি তাৰ থ্ৰুৱেদি আমি সেইটো লুপ হলটো নাইকিয়া কৰিব পাৰোঁ এড্ৰেছ কৰিব পাৰোঁ হয় নে নহয় so adopting these new models for strategic governance okay তাৰপিছত addressing strategic and ethical dilemmas সেইখিনি নাইকিয়া কৰিব proposed structure of CCST তাৰ কম্পজিশনৰ কথা কৈছে যে প্ৰাইম মিনিষ্টাৰ লিড ল'ব লাগিব সব মেম্বাৰ কোন কোন থাকিব লাগিব হোম মিনিষ্টাৰ ফাইনেন্স মিনিষ্টাৰ ডিফেন্স মিনিষ্টাৰ ইলেক্ট্ৰনিক্স এণ্ড IT কমাৰ্চ এইখিনি থাকিব লাগিব এডভাইজৰী কমিটি এখন থাকিব লাগিব চিফ সাইন্টিফিক এডভাইজৰ থাকিব লাগিব সো ফাংচনছ কি কৈছে যে পলিচি ডাইৰেকশন কোঅৰ্ডিনেশ্যন ষ্ট্ৰেটেজিক অভাৰসাইট crisis response and engagement with states so এইখিনি কথা lessons from the global example lessons খিনি আমি চাব লাগিব strategic focus on areas for CCST কি strategic এৰিয়াত আমি ফোকাস কৰিম ইমার্জিং টেকনলজি মানে AI কোয়ান্টাম কম্পিউটিং ধৰক ব্লকচেইন টেকনলজি তাত আমি জোৰ দিব লাগিব তাত সলিউশনটো আছে ডিফেন্স এন্ড সিকিউৰিটি খুব ইম্পৰ্টেন্ট হয় ফ্ৰম আৱাৰ নেশনাল পার্সপেক্টিভ ইকোনমিক ট্ৰানজিশন খুব ইম্পৰ্টেন্ট হয় ফৰ আৱাৰ পিপলছ মানুহখিনিক আমি কি কৰিব লাগিব যে পভাৰ্টি পৰা উলিয়াই আনি পেলাই আমি কি কৰিব লাগিব তেওঁলোকক মানে ভাল এটা ষ্টেবল লাইভলিহুড দিব লাগিব ক্লাইমেট সাস্টেইনেবিলিটি খুব ইম্পৰ্টেন্ট এথিক্যাল গভৰ্নেন্স সো এই গোটেইখিনি মানে ধৰি লওক এইম বা আমাৰ গোল বা নিড ফুলফিল কৰিবৰ কাৰণে আমাক CCST টো দৰকাৰ হ'ব ঠিক আছে ওকে সো এইখিনিলৈকে আমাৰ আজি ধৰি লওক ভিডিঅ'খিনি আছিলে হোপ ইউ এনজয় ইয়াত যদি কিবা থাকে আপোনালোকে কমেণ্টছ জনাব